ছিংগাপুৰৰ মই আগতে কৈছোঁ, ছিংগাপুৰৰ যিটো ৰিজাল্ট আহিব মই আগতে জানো সেইটোৱে আহিব, কাৰণ তেওঁলোকৰ আমাৰ গোটেই কনস্পিৰেচিটো তেওঁলোকে নাজানে ন, তেওঁলোকে কোন চিন্তাত বা কোন চিএম কাৰণে একো নাজানে। ত' তেওঁলোকে এট দ্য প্ৰেজেণ্ট মুমেণ্ট তেওঁলোকৰ কাৰণে এজন টুৰিষ্ট আহিছিল, টুৰিষ্টজনে পানীত পৰিছিল, পানীৰ পৰা তেওঁলোকে এটা ঢুকুৱা বুলি এটা চেণ্টেঞ্চ দি দিছে যে ড্ৰাউনিং, বাট ডেট ডাজেণ্ট মিন কি ডেটছ দ্য এণ্ড। আমি সেইকাৰণে নিৰস হ'ব নালাগে, আমি অসমৰ মানুহ, বা আমি কোনো নিৰস হ'ব নালাগে যে আমি ছিংগাপুৰৰ কেছটোৰ কাৰণে আমি হাৰি যাম, এইটো মিছা কথা। কাৰণ তেওঁলোকে নাজানে যে আজি জুবিন গাৰ্গৰ সেই পানীত যোৱালৈকে গোটেই বস্তুটো এটা যে প্লেন, গোটেইটো এটা কনস্পিৰেচি, সেইটো তেওঁলোকে নাজানে ন, তেওঁলোকে এইটো নাচায়। বা তেওঁলোকে এখন টুৰিষ্ট কাণ্ট্ৰি, তেওঁলোকে বস্তুবোৰ টুৰিষ্টৰ ওপৰত গোটেই নিৰ্ভৰ হৈ থাকে এখন কাণ্ট্ৰি। চ' তেওঁলোকে ইমান দূৰলৈ নাচায়, তেওঁলোকে এট দ্য হিট অফ দ্য মুমেণ্ট কি হৈছে সেইটো চাইছে, বাছ ডেটছ ইট। চ' সেইটো মই বাৰে বাৰে কৈছোঁ, সেইটো লৈ আমি একদম নিৰস হ'ব নালাগে। ডেটছ এ কেছ, ডেটছ ফিনিছ। আমি নাই, আমি এতিয়া মেইন কথা আমাৰ যিটো SIT চাৰ্জশ্বিটখন কি বনাইছে, চাৰ্জশ্বিটখনত বাৰে বাৰে যিখিনি বস্তু দি দিছে, তাত অলৰেডি আমি 4জন আমি দেখাই পালোঁ হত্যাকাৰী ৰখি ধৰি দিছে, প্লাছ লগত 3জন আছে, তেওঁলোকে আমি লগত থকা কেইজন। চ' আমি গোটেইটো ফ'কাছ কৰিব লাগে, আমি অসমৰ মানুহ, জুবিনৰ অনুৰাগী, ঘৰৰ মানুহ, আমি ফ'কাছ কৰি আছোঁ কেছ যিটো আমাৰ অসমত হ'ব, আৰু আমি সেইটোৰ ওপৰত আমি আশাবাদী কৈ আছোঁ। মাজে মাজে খালি প্ৰথমতে আমাৰ মন দুখ লাগিছে, যিহেতু প্ৰথমতে 2 মাহতে আমাৰ 2টা কেছ আমি হাৰি গৈছিলোঁ। যিটো আমাৰ এটা পানী কোম্পানী খুলি গ'ল, বা শ্যাম কানুৰ একাউণ্টখিনি খুলি দিলে। চ' সেইটো মই ভাবোঁ বাকীখিনি যিখিনি আছে, লেটছ চি, আমি হোপফুলি বস্তুটো বহুত ষ্ট্ৰং। আৰু যিটো আজি এটা ভাল দিন কি, আজি ইমান দিনে যিটো আমি চবেই চিঞৰি আছিলোঁ যে ফাষ্ট ট্ৰেক লাগে, আৰু ফাষ্ট ট্ৰেকটো ষ্টাৰ্ট হৈছে। চ' ফাষ্ট ট্ৰেক ষ্টাৰ্টটো আজি তেওঁলোকৰ যিখিনি অধৰুৱা আছিল, তেওঁলোকে অমৃত প্ৰভাৰ কাৰণেতো লাগি আছে বিলৰ কাৰণে, চ' তেওঁলোকে এইখিনি আজি কৰিলে। গৰিমাই ক'লে অহাকালি যেনেকৈ শ্যাম কানু আৰু সিদ্ধাৰ্থৰ তেওঁলোকে উকিলে তেওঁলোকৰ সেইখিনি দিব। চ' লেটছ চি, চাওঁ কি কয় তেওঁলোকে, আৰু তাৰ লগত আমাৰখিনিতো আছে, আমি তেওঁলোকক 11 প্ৰবাসী অসমীয়া আছে যে তেওঁলোকক কিন্তু আজিলৈকে আৰু সেইটো বাৰে বাৰে মই এভৰিডে প্ৰত্যেকটো ইণ্টাৰভিউত কৈ আছোঁ, সেইটো কিয় হোৱা নাই তাত। কাৰণ চব জুবিন গাৰ্গৰ যিটো হত্যা, আমি যিটো হত্যাৰ কেছটো চলি আছে, হত্যাৰ মেইন কেছটো উইটনেছখিনি হ'ব লাগিছিল লগত যিখিনি থকা, তেওঁলোক আহিলে হাঁহি ইয়াতে উইটনেছ দি কি ক'লে নাজানো গুচি গ'ল। চ' তেওঁলোকক কিয় ইমান এতিয়ালৈকে এৰি দিছে, মই সেইটো এতিয়াও বুজি পোৱা নাই। বা মেবি কিবা ফিউচাৰ প্লেন আছে, আই ডণ্ট ন', ইমান ল'টো আমি ইমান ভিতৰকৈ নাজানো। কিন্তু মই ভাবোঁ আল্টিমেটলি চব জুবিন গাৰ্গৰ বাকীখিনি যিখিনি আমি অসমৰ উইটনেছ, তাৰ থ্ৰুদি আমি পইচা পাতি গোটেই লেনদেনখিনি, এতিয়া জুবিন গাৰ্গে নাই, মোক পইচাখিনি লৈ আমি কাক দিম? মোৰ কথা হ'ল তাতে, এতিয়া পইচাখিনি যি খালি তহঁতে যি মাৰিলি, কিন্তু আমাৰ মেইন লাগে জুবিনৰ হত্যা হৈছে। তাৰ কাৰণে আমি জানা মতে, মই এটা লেমেন, মই ল নাজানো, কিন্তু মই জানো যে হত্যাৰ সময়ত থকা মানুহখিনিয়ে উইটনেছ হয় তাৰমানে। আৰু তাত আছিলে 11জন মানুহ, সেই 11জন মানুহৰ উইটনেছৰ নাম আছে নাই, বা 11জন মানুহ ইয়াত মাতা হ'ব নাই, এণ্ড উই আৰ ৱেইটিং ফৰ ডেট। সেইটো লাগিবই, তেওঁলোকক লাগিবই, তেওঁলোকে ক'ব লাগিব। আৰু তেওঁলোকেতো তাতে ষ্টেটমেণ্ট বেলেগ কৰিছে বোলে অলৰেডি। আৰু বিভিন্ন কথা ওলাই আছে যে মানে বহুতে কৈছে ইলেকশ্যনটোৰ কাৰণে ৰখি আছে, ইলেকশ্যনৰ পিছত গোটেইজন ওলাই যাব। চক এতিয়া মই কৈছোঁ, সেইটো সাংঘাতিক দুখ লগা হ'ব তাৰমানে আমাৰ প্ৰত্যেকজন অসমৰ মানুহৰ কাৰণে। এইটো এটা চবতকৈ ডাঙৰ দুখ লগা হ'ব যদি ইলেকশ্যনৰ পিছত বস্তুটো ঠাণ্ডা হৈ যায়। আৰু মই ভাবোঁ চবেই হওক, ভগৱান আৰু অসমৰ ৰাইজে নিদিয়ে সেইটো ঠাণ্ডা হ'ল, মোৰ এইটো পূৰা বিশ্বাস আছে। চ' মই এতিয়াও কওঁ, অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, ভগৱানৰ বিশ্বাস আছে, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গক লৈ পলিটিক্স হৈছে নেকি? কাৰণ বহুতে কৈছে 100 দিনত ন্যায় দিম বুলিও কৈ আছে। পলিটিক্স ডেফিনেটলি দেখি আছোঁ দেখোন, আপোনালোকে চবেই দেখি আছে, পলিটিক্সটো হৈছে। চ' আই ডোণ্ট থিংক সেই পলিটিক্স চলিছিলোঁ উফৰি যাব। জুবিন গাৰ্গৰ আগত কোনো টিকিব নোৱাৰে, মই এইটোৱে ক'লোঁ। অসমৰ ৰাইজে চুপ হৈ আছে, কিন্তু অসমৰ ৰাইজৰ জুই নুমোৱা নাই, মই কৈ দিছোঁ। আৰু ভগৱান আছে, এনেকুৱা এজন মানুহক লৈ গ'লে তেওঁ এৰি নিদিয়ে। চ' আই এম ষ্টিল, আমি চব আছোঁ, আমি অসমৰ মানুহ চব, কিন্তু কোনো আমি নিৰস হ'ব নালাগে, মই এইটোৱে কৈছোঁ। ছিংগাপুৰৰ কেছটো একো নিৰস নহ'ব। প্ৰথমতে দেখিছোঁ আমি লুফল ওলাই গ'ল, যেনেকৈ মই প্ৰথম দিনা কৈছোঁ, যেনেকৈ আমাৰ অনাৰেবল CMে কৈছিল পানী নসৰাত চাৰ্জশ্বিট, প্ৰথম দিনা নাও ফুটিয়ে গ'ল। মইতো বাৰে কৈ আছোঁ, নাওখন দেখোন প্ৰথম দিনা ফুটি গ'ল, আমি 2টা কেছ ফটককৈ হাৰি থাকিল। চ' আল্টিমেটলি এতিয়া সেইকাৰণে মই কৈছোঁ, মেবি বাকীখিনি ষ্ট্ৰং, এতিয়া মেবিহে আহিল তাৰমানে। এতিয়া মই বিশ্বাসটো 100%, যেনেকৈ মোৰ আগতে 3 মাহ টাইম লৈ পেলাই আমি খুব আশাবাদী আছিলোঁ তাৰমানে চাৰ্জশ্বিট উইল বি ভেৰি ষ্ট্ৰং। কিন্তু যিহেতু প্ৰথম 2টাতে মানে দুৰ্বল দেখিছোঁ, এতিয়া মানে বৰ মানে হোপফুল। আৰু এতিয়া খালি মই হোপফুল, তাৰমানে কি আছে চাৰ্জশ্বিটত নাজানো, আৰু হোপফুলি বাকীখিনি বেষ্ট ষ্ট্ৰং, য'ত আৰু পানী নসৰে। আজি কিন্তু ভালে নহয়, আজি কিন্তু ইয়াত যিখিনি দেখা পাইছোঁ, আজিতো আমাৰ প্লাছ পইণ্ট এটাতো মই দেখা পালোঁ, আমাৰ জাজে এই বৰাৰ যিটো তেওঁলোকে মোবাইলটো বিচাৰিছিলোঁ, লগালগ তেওঁলোকে ৰিজেক্ট কৰিছে। চ' হোপফুলি এনেকৈ বাকীবোৰ ৰিজেক্ট হওক, আৰু হত্যাকাৰীকেইটা ফাঁচিত পেলাব। থেংক ইউ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।